আগতে প্ৰাথমিক বিদ্যালয়ৰ ৩য় বা ৪ৰ্থ শ্ৰেণীত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল। অসমৰ এখন মানচিত্ৰ আঁকি ইয়াৰ চাৰিসীমা লিখা আৰু তলত উল্লেখ কৰা ঠাইবোৰ চিহ্নিত কৰা আৰু এটি টোকা লিখা। অসমৰ ৰাজধানী, প্ৰধান নদী, এখন উপনৈ, ৰাষ্ট্ৰীয় উদ্যান আৰু বেলেগ বেলেগ ঠাইও চিহ্নিত কৰিব দিব পাৰে। গতিকে আমি কেনেদৰে মানচিত্ৰ আঁকিছিলোঁ তাৰ এটা আৰ্হি দেখুওৱা হৈছে। আমাৰ দিনত ট্ৰেচিং পেপাৰ নাছিল, গতিকে আমি এখন কাগজত এনেদৰে কেৰাচিন তেল ঢালি আমি ট্ৰেচিং পেপাৰ বনাই লৈছিলোঁ। কাগজখনত কেৰাচিন তেল লাগি উঠাৰ পিছত আমি অকণমান শুকাবলৈ দিছিলোঁ। এনেদৰে ট্ৰেচিং পেপাৰখন তৈয়াৰ হোৱাৰ পিছত আমি অসমৰ এখন মানচিত্ৰ, সেইখন ভূচিত্ৰাৱলীতে থাকক বা পৰিৱেশৰ কিতাপতে থাকক, তাৰ পৰা আমি ট্ৰেচিং পেপাৰখনত উঠাই ল'ব পাৰোঁ। ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। এনেদৰে ট্ৰেচিং পেপাৰখনত মানচিত্ৰখন উঠাই লোৱাৰ পিছত সেইখন আমি য'ত মানচিত্ৰখন আঁকিব লাগে তাতে আমি বহাই ল'লোঁ। এতিয়া ট্ৰেচিং পেপাৰখনত অংকিত মানচিত্ৰখনৰ চিনে চিনে পেঞ্চিল বা কলমেৰে হেঁচি হেঁচি আঁকি যাব লাগে। শৰৎ নিশাই তৰাৰে সজাই আইৰে কে, ও ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰে। পেঞ্চিল বা কলমেৰে হেঁচি হেঁচি মানচিত্ৰখনৰ চিনটো উঠাই লোৱাৰ পিছত ট্ৰেচিং পেপাৰখনৰ কাম শেষ হ'ল। এতিয়া পেঞ্চিলেৰে সেই চিনে চিনে মানচিত্ৰখন আঁকি যাব লাগে। লোহিতৰে বহল পাৰক প্ৰণিপাত কৰোঁ, জন্ম ললো ইয়াতেই ইয়াতে যেন মৰো, ও জন্ম ললো ইয়াতে যেন মৰো। মানচিত্ৰখন অংকন কৰা শেষ হোৱাৰ পিছত ৰঙা বা কমলা ৰঙৰ ৰং পেঞ্চিলেৰে চিনে চিনে আঁকি যাব লাগে। পূৰ্ব দিশৰ সূৰ্য উঠা দে। অসমী আইৰো কহি গুণৰো নাইকে, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য। ব্ৰহ্মপুত্ৰ নদীৰ ক্ষেত্ৰত নীলা ৰঙৰ ৰং পেঞ্চিল ব্যৱহাৰ কৰিব লাগে। গুণৰো নাইকে, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। এতিয়া চিয়াহীৰ কলম নাইবা জেল কলমেৰে ভূটান আৰু অসমৰ সীমাত আন্তৰ্জাতিক সীমা, অসম আৰু অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়ৰ সীমাত ৰাজ্যৰ সীমা, আকৌ অসম আৰু বাংলাদেশৰ সীমাত আন্তৰ্জাতিক সীমা আঁকিব লাগে। চাৰি সীমা লিখা হোৱাৰ পিছত সাংকেতিক চিহ্ন লিখাৰ বাবে এটি বাকচ আঁকিব লাগে আৰু এটি দিশ নিৰ্ণায়ক চিন আঁকিব লাগে। দিশ নিৰ্ণায়ক চিনটোৰ ওপৰফালে উত্তৰ, তলফালে দক্ষিণ, সোঁফালে পূব আৰু বাওঁফালে পশ্চিম লিখিব লাগে। গোটেই জীৱন বিচাৰিলেও অলেখ দিবস ৰাতি, গোটেই জীৱন ওপৰ পিনে বাওঁফালৰ কোণত অসম বুলি ডাঙৰকৈ লিখি তাৰে ঠিক তলতে ব্ৰেকেটৰ ভিতৰত স্কেল মতে অংকিত নহয় বুলি লিখিব লাগে। ইয়াৰ পিছতে সাংকেতিক চিহ্নসমূহ উল্লেখ কৰিব লাগে। আন্তৰ্জাতিক সীমা, ৰাজ্যৰ সীমা, নদী, উপনদী, ৰাজ্যৰ ৰাজধানী, ৰাষ্ট্ৰীয় উদ্যান আদি উল্লেখ কৰিব লাগে।
বহাগতে আমাৰে এতিয়া আই পিছৰ মহুৰা পৃষ্ঠাত হৈ ঘূৰে। এটি টোকা লিখিব লাগে। টোকাটোত চাৰিসীমা লিখাৰ উপৰিও মানচিত্ৰখনত বহুৱা ঠাইবোৰৰ বিৱৰণ দিব লাগে। শৰৎ নিশাই তৰাৰে সজাই আইৰে কে অ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে।